নমস্কাৰ মই আপোনালোকৰ নীলাক্ষী আজি বিশেষ কাৰণ এটাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো প্ৰথমতে এই ক্লিপটো চাওক তো আজিকালি যে সো কল্ড ইনফ্লুয়েন্সার্স হয় পয়েন্ট am I sounding very rude no এটা এই ক্লিপটোত কি গণ্ডগোল আছে ফাৰ্ষ্টলি তেওঁ জেনেৰেলাইজ কৰিছে যে আজিকালি যে ইনফ্লুয়েন্সাৰ্ছ বিলাক প্ৰথম কথা কোন ইনফ্লুয়েন্সাৰ কাৰ কথা কৈছে আপুনি যিখিনি কথা আপুনি এতিয়া ক'ব আগতে স্পেসিফাই কৰিব কাৰণ মই যদি কওঁ আজিকালি যে এই যে সিঙ্গাৰ বিলাক আৰু এটা মই ডিসক্লেমাৰ দি লৈছো দিস ইজ নট মেন্ট ফৰ দ্য সিঙ্গাৰ্স কমিউনিটি দিস ইজ নট মেন্ট ফৰ এনি আদাৰ আৰ্টিষ্ট কমিউনিটি দিস ইজ মেন্ট ফৰ অনলি দ্য পাৰ্সন হু ইজ স্পিকিং প্ৰথমতে জেনেৰেলাইজ নকৰিব যেতিয়া আপুনি এটা স্পেসিফিক কথা ক'ব ওলাইছে ডোন্ট জেনেৰেলাইজ মই যদি এগৰাকী স্পেসিফিক আপোনাৰ সিঙ্গাৰ হিচাপে আপোনাৰ কথা ক'ব ওলাইছো আই উইল নট সে আজিকালি যে সিঙ্গাৰ বিলাক ওলাইছে মই কম আজিকালি সেই গ্ৰুপটো বা সেইখিনি do not generalize তাৰে পিছত তেওঁ এটা কথা কৈছে যে am I sounding very rude no you know you are rude after that you know you are speaking very rude hey karne you are following up with that what is this apuni rude kotha koboi ulaise apuni jane and then you have that audacity to continue after generalizing the influence ঠিক আছে আমি বাৰু বনাইছো কিন্তু এটা নতুনকে যে বহুত ডিমান্ড কৰে মানে মই উইথ ভেৰি তাৰে পিছত আপুনি কৈছে আপুনি ইনফ্লুয়েন্সাৰ বনাইছে I don't remember apuni muk ketia banaise I don't remember when the people have made you a singer if you are a singer you are a singer by your merits the people have appreciated you and given you that love আজি আপুনি মোক ইনফ্লুয়েন্সাৰ বনোৱা নাই মই বনিছো যদি মই ইনফ্লুয়েন্সাৰ হিচাপে এস্টাবলিশ হৈছো অকমান হলেও I have become an influencer বা all other I am speaking for every influencer there যিখিনি ভাল আমি ইনফ্লুয়েন্সাৰ্ছ আছো মই সকলোৰে কাৰণে কথা কৈ আছো তেওঁলোকে নিজৰ মেৰিটত হৈছে কোনোবাই যদি ট্ৰেভেল ইনফ্লুয়েন্সাৰ হয় তেওঁ ট্ৰেভেল কৰিছে তেওঁ she or he has gathered the knowledge কোনোবা যদি ফুড ব্লগাৰ হয় তেওঁ খাদ্যৰ বিষয়ে সেইখিনি তেওঁ জ্ঞান অৰ্হতা লৈছে আজি মই যদি কমেডি কৰিছো I am writing scripts I am trying to bring humor where there is no humor I am trying to bring a smile to people's lives you cannot say you have made me why are you taking credit apuni credit kyo loi ase jot apunar credit nai apuni bonaise niki muk I don't remember ketia bonaisile ine kobosun ketia muk apuni paycheck ekhon disile ketia muk apuni ahi pele appreciate korisile apuni muk bonua nai না আপুনি বনাইছে আমাৰ ইনফ্লুয়েন্সাৰ হকলক ফৰতে যিখিনি ইনফ্লুয়েন্সাৰ অলপ বেছি চলি থাকে তো কালি লেকে যদি 3000 আছিল আজি 15000 হৈ যায় তো হেতু কি বুলি কম আৰু ইয়েস আপুনি কৈছে জুনকিটা ইনফ্লুয়েন্সাৰ অলপ বেছি চলি থাকে তেওঁলোকৰ ডিমান্ড অলপ বেছি হয় এতিয়া জুন কেইজন সিঙ্গাৰ মানুহে বেছি এপ্ৰিচিয়েট কৰে বেছি টেলেন্টেড হয় তেওঁলোকৰো ডিমান্ড বেছিয়ে থাকে আজি আপোনাৰ যদি গান এটা চলে আপোনাক মই কম 500 টকা দিম গাব আহিব নেকি আপুনি oh I am so and so famous singer I will charge 2 lakh rupees I'm just saying you will charge that amount because you think that you are trending because you think that you deserve it আজি যদি মই ট্ৰেন্ডিং হৈ আছো আজি যদি কোনো বেলেগ ইনফ্লুয়েন্সাৰ কোনো যিকোনো ক্ষেত্ৰত যিকোনো এটো ইনফ্লুয়েন্সাৰ বুলি নহয় দেই সকলো ক্ষেত্ৰত সকলো ফিল্ডত বি ইট সায়েন্স বি ইট আৰ্টস বি ইট এনিথিং বি ইট আ ৰাইটাৰ তেওঁ চাৰ্জ কৰিব according to his or her merit according to his or her establishment in that field so কথা কোৱাৰ আগত অলপ শিকি ল'ব লাগে অলপ জানি ল'ব লাগে যে মই কেনেকৈ ক'ব লাগে মুখত মাইকটো পৰিলেই কথা ক'ব নালাগে you are defaming an entire community a community of hard workers হেতু কোৱা নাই যে আপোনালোকৰ ফিল্ডত হাৰ্ড ওয়াৰ্ক নহয় বাট কি আপোনালোকে ভাবে নেকি ৰিলছটো 2 সেকেন্ডৰ কাৰণে 2 মিনিটৰ কাৰণে আমি কৰি দিছো মানুহৰ হাই উঠি গৈছে কোনোবা একদম অনাই বনাই ফুৰিছে হাই উঠি গৈছে থাকিব পাৰে থাৰ্ড ক্যাটেগৰী ইনফ্লুয়েন্সাৰ থাকিব পাৰে থাৰ্ড ক্যাটেগৰী সিঙ্গাৰ কিন্তু সব ফিল্ডতে ভাল বেয়াও আছে জাস্ট টু বি ক্লিয়াৰ হু ইজ এন ইনফ্লুয়েন্সাৰ আজি মই যি কন্টেন্ট দিও সেই কন্টেন্টে সমাজৰ ওপৰত কেনে ধৰণৰ ইনফ্লুয়েন্স এসাৰ্ট কৰিছে হেইটোৱে হৈছে ইনফ্লুয়েন্স টু বাই প্ৰডাক্ট হয় প্ৰডাক্ট টু কন্টেন্ট হয় যদি আপুনি আজি এটা গান গাইছে আপোনাৰ গানটো কন্টেন্ট হয় আপোনাৰ গানটোৱে কি ধৰণৰ আপোনাৰ ৰেসপন্স ক্যাৰি কৰিছে দ্যাট ইজ দা
that is the influence, that is the response you are getting for the song. এনেই কৈছোঁ আৰু ক'ব নালাগে যদিও ছাপ'জ এনেকুৱা আজিকালি কি কয় মেনেজমেণ্টছ আছে আৰু আপুনি ক'ব পাৰে যে আপুনি নজনাকে কৈছে বা ইমান ভাবি কোৱা নাই আপুনি এইমাত্ৰ আপোনাৰ ষ্টেটমেণ্টেৰে কৈছে এনেই কৈছোঁ আৰু ক'ব নালাগে যদিও আপুনি জানে আপুনি এইখিনি কথা ক'ব নালাগে ইউ হেভ ভেৰি কনচিয়াছলি চ'জেন টু চে হোৱাট এভাৰ ইউ হেভ ছেড কাৰণ আপুনি নিজৰ মুখেৰে কৈছে এনেই কৈছোঁ আৰু ক'ব নালাগে যদিও আৰু যদি এনেকৈ ভাবে এই যে আপোনালোকে গানটো বনাই চব ছিংগাৰ্ছৰ কথা কোৱা নাই দেই গানটো বনাই উঠি যে কয় ভিডিঅ' এটা বনাই দিয়ক না হা লাগেতো ইনফ্লুৱেঞ্চাৰকে আপুনি আজি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কিয় আছে বিকজ ইউ অলছ' চামৱেৰ ৱান্ট ডেট এটেনশ্যন ইউ অলছ' চামৱেৰ ৱান্ট টু ইনফ্লুৱেঞ্চ আপুনি যে কৈছে আজিকালিৰ যে ইনফ্লুৱেঞ্চাৰ্ছবিলাক আপুনিও ইনফ্লুৱেঞ্চাৰেই হ'ব খুজি আছে আপুনিও সেই পাত্তাটোৱে বিচাৰি আছে আৰু যদি কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিবৰ কাৰণে এইটো ভিডিঅ' বনাইছিলে ভেৰি গুড ইউ হেভ ক্ৰিয়েটেড দ্য কণ্ট্ৰভাৰ্চি আৰু এই পডকাষ্টাৰসকলকো মই কৈছোঁ আপোনালোকে মজিয়া এখন বনাই পেলাই পডকাষ্টটো খোলে ঠিকেই কি প্ৰশ্ন কৰিছে কেনেকুৱা ধৰণৰ উত্তৰ আহিছে আৰু ৰেছপনচিবল পডকাষ্টিঙৰ সময় আহি গৈছে কাৰণ আপোনালোকে এই প্লেটফৰ্মত যে আছে ক'ৰবাত পডকাষ্ট যে খুলিছে ক'ৰবাত কিয় কাৰণে জানেনে নাই ইউ অলছ' ৱান্ট ইয়ৰ পডকাষ্ট টু বি চিন মানুহে আহক আপোনাৰ পডকাষ্টত এডভাৰটাইজ কৰক যে আমি আপোনাৰ পডকাষ্টৰ লগত এছ'চিয়েট হ'ব বিচাৰিছোঁ ইউ অলছ' ৱান্ট টু ইনফ্লুৱেঞ্চ ইউ অলছ' ৱান্ট টু বি দ্য ইনফ্লুৱেঞ্চাৰ আমি সকলো ক্ষেত্ৰত যেতিয়া কাম কৰোঁ আমি ইনফ্লুৱেঞ্চেছ এছাৰ্ট কৰিব খোজোঁ এইটো ছ'চিয়েল মিডিয়া হওক অফলাইন হওক আমি যদি আজি ভাল কাম কৰি আছোঁ আমি যদি বিজ্ঞানতো ভাল কাম কৰি আছোঁ আমি ভাল পেপাৰ এখনত পাব্লিছ কৰিব বিচাৰোঁ বিকজ উই ৱান্ট আৱাৰ ৱৰ্ক টু হেভ ডেট কাইণ্ড অফ ইনফ্লুৱেঞ্চ কথাবিলাক কোৱাৰ আগত বুজি ল'ব আৰু বেলেগ প্ৰফেশ্যনক সন্মান কৰিব যদি সন্মান কৰিব নিশিকে আপোনাক কোনেও সন্মান নকৰে সৰু ছোৱালী হয় ভণ্টি বুলি কৈছোঁ খুব ভুল কথা কৈছা আৰু ইয়াৰে পিছত এনেকৈ ডিফেমিং কথা নক'বা আৰু সকলো ইনফ্লুৱেঞ্চাৰক কৈছোঁ যে আই থিংক দিছ ইজ দ্য মানে আমাৰ নিজৰ মাজত একতা হোৱাটো এতিয়া বহুত জৰুৰী হৈ পৰিছে বিকজ উই আৰ বিং টাৰ্গেটেড জাষ্ট ফৰ নাথিং আজি কয় যে ইনফ্লুৱেঞ্চাৰ্ছবিলাকে পইচা আৰ্জি আছে কিয় আমি এনেই দি থাকিম নেকি কণ্টেণ্ট মোৰ ঘৰ নাই মোৰ চাকৰি নাই মোৰ বেলেগ কাম নাই নেকি ৱাই এম আই ডুইং দিছ মই ফেচবুকৰ পৰা $30 পাওঁ $30 মোৰ নহ'লেও হ'ব if I am not getting brand if I am not generating revenue why am I doing this it's শুনিবলৈ বেয়া হয় আমি সকলোৱে পইচাৰ কাৰণে কাম কৰি আছোঁ আৰু তাৰে লগত that respect that appreciation is an added bonus thank you so much